ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ জোৰপুখুৰী গাঁৱৰ এগৰাকী মহিলা বিগত 12 দিন ধৰি নিৰুদ্দেশ হৈ আছে। মহিলাগৰাকীৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া স্বামী। 4টি সন্তানৰ মাতৃ গংগা তানি নামৰ আনুমানিক 40 বছৰীয়া মহিলাগৰাকী 16 জানুৱাৰীত পুৱা 10 বজাত বেলচেৰি বেংকলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই আহিছিল। নিজৰ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হয় মহিলাগৰাকী। বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান নাপালে স্বামীৰ লগতে পৰিয়ালৰ লোকে। সেয়ে যদি কোনো সদাশয় লোকে মহিলাগৰাকীক কৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামীৰ লগতে পৰিয়ালৰ লোকে। 16 তাৰিখে মোৰ মেছেজটো ঘৰৰ পৰা ওলাই গৈছে বেংকত যাম বুলি, আৰু বেংকৰ পৰা মানে মানুহটো গায়ব হৈ গ'ল। তাৰপিছত ইমান বিচাৰাই নাপালোঁৱে মই। তাৰপিছত মই থানালৈ আহিছোঁ। থানাত মই ইণ্টাৰভিউ কৰিলোঁ, আৰু ক'তবা আছে যদি আমাৰ মানে ঢেকিয়াজুলি থানাৰ ওচৰত আহিব লাগিব, আৰু আমাৰ ঘৰত জলপুখুৰী গাঁও আছে, তাতে মোক মানে লৈ যাব বুলি আমি তাক ধৰণ কৰিছোঁ। আৰু তাৰ নামটো হয় গংগা তানি, আৰু 4টা ল'ৰা ছোৱালী আছে, আৰু ঘৰৰ পৰা ওলাই গৈছে। হয়, আমাৰ যোৱা 16 তাৰিখে আমাৰ এজন বৌ, তো সেই বৌ মানে ঘৰৰ পৰা ওলাই যায় প্ৰায় 10টামান বজাত, আৰু বেলচেৰি বেংকত যাম বুলি মানে ষ্টেট বেংকত তেখেতে ওলাই যায়, আৰু তাৰ পৰা মানে তেখেতে নোহোৱা হ'ল। আৰু বহুত গোটেইখিনি জেগাত বিচাৰাই পেলাই নাপালোঁ। তাৰ কাৰণে আমি আজি ঢেকিয়াজুলি থানাত প্ৰশাসনৰ কাষ চাপিছোঁ, আৰু লগতে আমি FIR এটা দিয়া হ'ল। আৰু ফোনো বহুত কৰিছোঁ, কিন্তু তাৰ মোবাইলকেইটাও গোটেই মোবাইলটো ছুইচ অফ কৰি থৈছে, আৰু নম্বৰো ব্লক কৰি থৈছে, কিন্তু এতিয়াও আমি বিচাৰি পোৱা নাই। তো আমাৰ ফালৰ পৰা আমি ক'ব বিচাৰোঁ যে কোনোবা যদি ক'তোবা দেখা পায় তেনেহ'লে ঢেকিয়াজুলি থানাত আপোনালোকে আহি পেলাই জনাব বুলি মোৰ আশা ৰাখিছোঁ। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।